গৰম দিনত আমাৰ ছোৱালীবিলাকৰ সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে যে চুলি সৰা। আচলতে গৰম বুলি যিহেতু আমি দিনটো খোপাই বান্ধি থৈ দিওঁ, তাৰ ফলত আমাৰ চুলিবোৰ ঘামি যায় আৰু ঘামি যোৱাৰ ফলত আমাৰ বহুত বেছি চুলি সৰিবলৈ আৰম্ভ কৰে। কিন্তু এতিয়াৰ পৰা যিমানেই চুলি সৰিলেও আমাৰ চিন্তা নাই। আপোনালোকৰ মাজলৈ এনেকুৱা এটা বস্তু লৈ আহিছোঁ মই, যিটো আপোনালোকে এমাহত এবাৰ লগাই আপোনালোকৰ চুলিৰ সকলোবোৰ সমস্যা নাইকিয়া কৰিব পাৰে। কিন্তু এতিয়াও কিছুমান লোকে ভাবিব যে সঁচাই কৈছে নে মিছাই কৈছে, এজনী ভিউজ পাবৰ কাৰণে এনেকুৱা ভিডিঅ' বনাইছে নেকি? নহয়, যিসকলে এনেকৈ ভাবিছে তেওঁলোকৰ কিন্তু ডাঙৰ লোকচান হৈ আছে। এই স্পা ক্ৰীমটো ঘৰতে বনাই আপোনালোকে এবাৰ মাত্ৰ ব্যৱহাৰ কৰি চাওকচোন, আপোনালোকে ৰিজাল্ট পাবই। তাৰপিছত 2-3বাৰ লগালেতো আৰু ভাল ফল পাব। আচল কথাটো থাকিয়ে গৈছিলে, আপোনালোকক কোৱা হোৱাই নাই নহয় ইয়াতে মই কি লৈছোঁ। ইয়াতে লৈছোঁ মই এল'ভেৰা, ভিটামিন ই কেপচুল, ভাত লৈছোঁ, দৈ লৈছোঁ আৰু নাৰিকল তেল লৈছোঁ। আৰু ইয়াতে মই ভিটামিন ই কেপচুল 3টা লৈছোঁ। এই গোটেইবিলাক বস্তুৱে আমি সদায় ঘৰতে ব্যৱহাৰ কৰি থকা বস্তু নহয় জানো? সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত মানে লগাব পাৰে যদিহে কোনোবা লগাব বিচাৰে। আৰু ইয়াতে ভিটামিন ই কেপচুল 3টা লৈছিলোঁ দেই মই। আপোনালোকে যদিহে বেছিকৈ লগায় তেতিয়াহ'লে পৰিমাণটো চাই নিজৰ মতে লৈ ল'ব পাৰে। কেইমাহমানৰ আগত মোৰ ইমানেই বেছি চুলি সৰিছিলে নহয়, আপোনালোকক ক'লে আপোনালোকৰ বিশ্বাস নহ'ব। এতিয়াও মই চুলিবোৰ গোটাই থৈ দিছোঁ। আজিৰ এই স্পা ক্ৰীমটো আচলতে মোক মাহী এগৰাকীয়ে শিকাই দিছিলে মোক। মাজতে মোৰ বহুত বেছি চুলি সৰিছিলে, তেতিয়া ইমান বেয়া লাগে। আৰু যেতিয়াই ফণিয়াওঁ তেতিয়াই চুলি সৰে যে মোৰ বহুত বেয়া লাগে। আৰু মাহীৰ চাগে সহ্য নহ'ল মোৰ মুখলৈ চাই। মাহীয়ে এদিন মোক এনেকৈ লগাবলৈ শিকাই দিছিলে আৰু মাহীৰ মতে লগালোঁ, বহুত বেছি ভাল ফল পালোঁ। আৰু তাকে আজি আপোনালোকৰ আগত অকণমান মই শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ, যিহেতু এইটো সমস্যা গৰম দিনত প্ৰায় সকলো ছোৱালীৰে হয়। সেইটো কাৰণে আজি ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু এই ক্ৰীমটো লগোৱাৰ আগতে মই মূৰটো ভালকৈ ধুই লৈছিলোঁ চেম্পুৱেদি, তাৰপিছতে লগাইছোঁ। আৰু চুলিটো তিতা থাকোঁতে লগাব লাগে, শুকাবলৈ দিবগৈ নালাগে। তিতা থাকোঁতে মই গোটেইখিনি ভালদৰে লগাই লৈছোঁ। তাৰপিছত লগাই শেষ হোৱাৰ পিছত প্ৰায় 20 মিনিটমানৰ কাৰণে মাছাজ কৰি থাকিব লাগে। মাছাজ কৰিলে ব্লাড চাৰ্কুলেশ্যনৰ কাৰণেও ভাল হয় আৰু আমাৰ চুলিৰ গুৰিবোৰ মজবুত হৈ থাকে। তাৰপিছত মাছাজ কৰাৰ পিছত প্ৰায় 30 মিনিটমানৰ কাৰণে মই বান্ধি থৈ দিম। তাৰপিছতে অকল পানীয়েদি ধুই পেলাম, তেতিয়া মই চেম্পু ব্যৱহাৰ নকৰোঁ। আৰু সঁচাকৈ আপোনালোকে এবাৰ এনেকৈ লগাই চাবচোন, বহুত বেছি ভাল ফল পাব। যদিহে লগায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। আৰু এয়া চাওক, এতিয়া ধুই মেলি আপোনালোকক দেখাইছোঁ। আৰু অকণমান তেলীয়া হৈ আছে বাৰু, যিহেতু ইয়াতে মই নাৰিকল তেল আৰু দৈ দিছিলোঁ। দৈটোৰ পৰা যিহেতু অকণমান তেল ওলায়, তাৰ বাবে অকণমান তেলীয়া হৈছে। কাইলৈ ভালকৈ ধুই দিব লাগিব। আৰু মজবুত হেল্ডি চুলি আপুনি যদি বিচাৰে তেতিয়াহ'লে কষ্ট কৰি হ'লেও আপুনি চুলিটো যতন ল'বই লাগিব। যেনেকৈ শাক পাচলি খেতি কৰিলে সময়ত যদি আমি সাৰ জাবৰ পানী নিদিওঁ তেতিয়া কেনেকৈ ভাল হ'ব? ঠিক তেনেকুৱাই হয়, আমাৰ চুলিটো যদি একো সাৰ জাবৰেই যদি আমি দিব নোৱাৰোঁ, একো বস্তুৱে নলগাওঁ, কেনেকৈ ভাল হ'ব? তো মাজে মাজে এইবোৰ কিবা কিবি লগাই থাকিবই লাগিব, তেতিয়াহে ভাল হৈ থাকিব।